নমস্কাৰ বন্ধুসকল, মই বেদৱাত বৰা। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বি বৰা ক্লাছেছ। আজি আমি আলোচনা কৰিম অসম বুৰঞ্জীৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিসমূহ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত ইতিমধ্যে আহি গৈছে আৰু আপকামিং এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। যদি আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভাল পালে লাইক কৰিব, কমেণ্ট এটা কৰি জনাব আমাক কেনেকুৱা পালে। ঘটকাসুৰক কোনে হত্যা কৰিছিল? উত্তৰ নৰকাসুৰ। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? উত্তৰ ভৌম বংশ। ৰামায়ণ আৰু মহাভাৰতত উল্লেখ থকা অনুসৰি অসমৰ প্ৰাচীন নাম কি আছিল? উত্তৰ প্ৰাগজ্যোতিষপুৰ। অসমৰ মধ্যযুগত যুগুতোৱা দুখন পৌৰাণিক গ্ৰন্থৰ নাম কি কি? উত্তৰ কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰ। ব্ৰহ্মণ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ পুষ্যবৰ্মন। ব্ৰহ্মণ বংশৰ কোনজন ৰজা গুপ্ত বংশৰ ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? উত্তৰ পুষ্যবৰ্মন। ব্ৰহ্মণ বংশৰ কোনজন ৰজা মহাধীৰাজ নামেৰে জনা যায়? উত্তৰ পুষ্যবৰ্মন। উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? উত্তৰ হৰ্ষবৰ্ধন। হৰ্ষচৰিত নামৰ গ্ৰন্থখনৰ লিখক কোন আছিল? উত্তৰ বাণভট্ট। হিউৱেন চাঙে কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনৰ পৰা গ্ৰহণ কৰা একমাত্ৰ উপহাৰটো কি আছিল? উত্তৰ এটা টুপি। প্ৰাচীন কামৰূপত ৰাজকীয় চিহ্নৰূপে ব্যৱহাৰ কৰা জন্তুবিধৰ নাম কি আছিল? উত্তৰ হাতী। প্ৰাচীন কামৰূপৰ প্ৰথমগৰাকী পাল বংশৰ শাসক কোন আছিল? উত্তৰ বৰ্মপাল। হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰথম কোনে নিৰ্মাণ কৰিছিল? উত্তৰ পালসকলে। পাল বংশৰ শেষৰজন ৰজা কোন আছিল? উত্তৰ জয়পাল। কামৰূপ সাম্ৰাজ্যত প্ৰৱেশ কৰাৰ আগতে হিউৱেন চাঙে কোনখন নদী পাৰ হৈ আহিছিল? উত্তৰ কৰতোৱা নদী। অসমত আৱিষ্কৃত হোৱা আটাইতকৈ পুৰণি ঐতিহাসিক কীৰ্তিচিহ্নটোৰ উৎস কি? উত্তৰ উমাচল শিলালিপি। প্ৰাচীন চহৰ বেংমৰাক বৰ্তমান কি নামেৰে জনা যায়? উত্তৰ তিনিচুকীয়া। কোনখন নগৰক পূবৰ জ্যোতিষ নগৰ বুলি কোৱা হয়? উত্তৰ প্ৰাগজ্যোতিষ। তেজপুৰত অৱস্থিত মহাভৈৰৱ মন্দিৰভাগ কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ বানাসুৰ। মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল? উত্তৰ বানাসুৰ।